নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাই ভিডিঅ' চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ ফুটপ্ৰিণ্ট উইদাউট ফিটৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট নামৰ যিটো পাঠ আছে সেই পাঠটোৰ কিছুমান MCQ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। তো 1 নম্বৰত আছে হাউ অল্ড ৱাজ হৰেছ ডেনবি 40 years 45 50 55। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 50 years, তেওঁ 50 বছৰ আছিল। 2 নম্বৰতে আছে হৰেছ ডেনবি ৱাজ আনমেৰিড মেৰিড সিক নান অফ দ্য এবভ। হৰেছ ডেনবি অবিবাহিত আছিল, বিবাহিত, ৰোগীয়া, ওপৰৰ এটাও নহয়। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ আনমেৰিড, তেওঁ অবিবাহিত আছিল। 3 নম্বৰত আছে হৰেছ ডেনবিজ প্ৰফেশ্যন ৱাজ। হৰেছ ডেনবিৰ এইটো হৰেছ ডেনি হৈ গ'ল, প্ৰিণ্টিং মিষ্টেক হৈছে, তোমালোকে শুদ্ধ কৰি ল'বা। হৰেছ ডেনবিজ প্ৰফেশ্যন ৱাজ, হৰেছ ডেনবিৰ বৃত্তি আছিল মেকিং টয়জ, পুতলা বনোৱা, মেকিং লক্স, তলা চাবি বনোৱা, ৰাইটিং বুকছ, কিতাপ লেখা, আৰু মেকিং জুৱেলাৰী, গহনা বনোৱা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি মেকিং লক্স, তলা বনোৱা আছিল তেওঁৰ বৃত্তি। 4 নম্বৰত আছে হৰেছ ডেনবি হেড দ্য হেবিট অফ। হৰেছ ডেনবিৰ অভ্যাস আছিল ৱাটছিং মুভিজ, চলচ্চিত্ৰ বা মুভিজ চোৱাৰ, গান শুনাৰ, লিচেনিং টু মিউজিক, ৰিডিং ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ, দুৰ্লভ আৰু দামী কিতাপ পঢ়া, গোয়িং টু পাব্লিক পাৰ্কছ, ৰাজহুৱা উদ্যানলৈ যোৱা। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ৰিডিং ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ, তেওঁৰ অভ্যাস আছিল যিবিলাক দুৰ্লভ আৰু দামী কিতাপ সেই কিতাপ পঢ়া। 5 নম্বৰত আছে হৰেছ ডেনবি ৰবড এ চেফ এভৰি ইয়েৰ টু মেক এ লাইভলিহুড, ছাপোৰ্ট হিজ ফেমিলি, লিভ কমফৰ্টেবলি, বাই ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ। হৰেছ ডেনবিয়ে প্ৰত্যেক বছৰে এটাকৈ চন্দুক তেওঁ চুৰি কৰিছিল, তেওঁ জীৱন নিৰ্বাহ কৰিবলৈ, তেওঁ পৰিয়াল পোহপাল দিবলৈ, আৰামত জীয়াই থাকিবলৈ, দুৰ্লভ আৰু দামী কিতাপ কিনিবলৈ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি টু বাই ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ। 6 নম্বৰত আছে হুৱেৰ ডিড হৰেছ ডেনবি ৰব ডেট ইয়েৰ। সেই বছৰ হৰেছ ডেনবিয়ে ক'ত চুৰ কৰিছিল? শ্বুট অভাৰ গ্ৰেইনছ, চাং অভাৰ গ্ৰেইনছ, চাট অভাৰ গ্ৰেইনছ, শ্বট অভাৰ গ্ৰেইনছ। ইয়াত নামটো প্ৰায় একেই দেখিছে তোমালোকে, এনেকুৱা কনফিউজন কৰিবলৈ তোমালোকে আহিব পাৰে। মনত ৰাখিবা তোমালোকে যিটো অপশ্যন ডি শ্বট অভাৰ গ্ৰেইনছ, SHOT, শ্বট অভাৰ গ্ৰেইনছ, ইয়াত তেওঁ সেই বছৰৰ যিটো চুৰি কাৰ্য আছিল তেওঁ কৰিবলৈ গৈছিল। প্ৰশ্নটো উঠিছে যে তেওঁ চুৰি ক'ত কৰিবলৈ গৈছিল সেই বছৰ, তো এইটো হ'ব শ্বট অভাৰ গ্ৰেইনছ। 7 নম্বৰত আছে হুৱেৰ ডিড দ্য ছাৰ্ভেণ্টছ এট শ্বট অভাৰ গ্ৰেইনছ গ' ডেট আফটাৰনুন। শ্বট অভাৰ গ্ৰেইনছত থকা চাকৰসকল বা চাকৰ কেইজন সেইদিনাখন, অৰ্থাৎ বনোৱা কেইজন সেইদিনাখন সন্ধিয়া মানে পিছবেলা ক'লৈ গৈছিল? টু দ্য চিনেমা, টু দ্য মাৰ্কেট, টু দ্য পাৰ্ক, টু দেয়াৰ হোমছ। চিনেমা হললৈ গৈছিল, বজাৰলৈ গৈছিল, উদ্যানলৈ গৈছিল, ঘৰলৈ গৈছিল। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ টু দ্য চিনেমা। 8 নম্বৰত আছে হু ৱাজ দ্য য়াং লেডি ইন ৰেড ড্ৰেছ। ৰঙা পোচাক পৰিধান কৰা মহিলাগৰাকী, গাভৰু মহিলাগৰাকী কোন আছিল? পুলিচ, থিফ, অ'নাৰ অফ দ্য হাউচ, ছাৰ্ভেণ্ট অফ দ্য হাউচ। তেওঁ আৰক্ষী আছিল, চোৰ আছিল, ঘৰৰ মালিক আছিল, আৰু সেই ঘৰৰ কাম কৰা মানুহ আছিল। তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি থিফ, চোৰ আছিল। 9 নম্বৰত আছে হৰেছ ডেনবি মেড ডেছ থেফ্ট ইন এ ইয়েৰ। হৰেছ ডেনবিয়ে এবছৰত ডেছ চুৰ কৰে? 1, 2, 3, 10। এটা, দুটা, তিনিটা, 10টা, অৰ্থাৎ হৰেছ ডেনবিয়ে প্ৰত্যেক বছৰতে এটা বছৰত তেওঁ এবাৰকৈ চুৰ কৰে। এইটো হৈছে অপশ্যন এ 1। হু ৱাজ চেৰী। চেৰী কোন আছিল? এ ছাৰ্ভেণ্ট, দ্য লেডি ইন ৰেড ড্ৰেছ বা ৰেড, এ চেফ ইন দ্য গ্ৰেণ্ডছ, এ ডগ এট শ্বট অভাৰ গ্ৰেণ্ডছ। এজন চাকৰ আছিল, ৰঙা পোচাক পৰিধান কৰা মহিলাগৰাকী আছিল, গ্ৰেণ্ডছত থকা এটা চন্দুক আছিল, আৰু শ্বট অভাৰ গ্ৰেণ্ডছত থকা এটা কুকুৰ আছিল। তো ইয়াৰ শুদ্ধটো হৈছে এ ডগ এট শ্বট অভাৰ গ্ৰেণ্ডছ। হু ৱাজ দ্য বাৰ্গলাৰ নাম্বাৰ 2 ইন দ্য চেপ্টাৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট। এই কুৱেশ্যন অফ ট্ৰাষ্ট নামৰ পাঠটোত দ্বিতীয় চোৰ কোন আছিল? তো এইটো হ'ব অ'নাৰ অফ দ্য হাউচ, দ্য ছাৰ্ভেণ্টছ, চেৰী, দ্য লেডি ইন ৰেড ড্ৰেছ। ইয়াৰ শুদ্ধটো হৈছে
দ্য লেডি ইন ৰেড ড্ৰেছ অপশ্যন ডি 12 নম্বৰত আছে হোৱাট ডিড হৰেছ ডেনবি ৰিকুৱেষ্ট দ্য লেডি ইন ৰেড ড্ৰেছ টু ডু হৰেছ ডেনবিয়ে ৰঙা পোছাক পৰিধান কৰা মহিলাগৰাকীক কি অনুৰোধ কৰিছিল টু ইনফৰ্ম দ্য পুলিচ টু হেল্প হিম টু লেট হিম গ' এৱে টু কিপ কোৱাইট পুলিচক জনাবলৈ তেওঁক সহায় কৰিবলৈ তেওঁক যাবলৈ দিবলৈ আৰু মনে মনে থাকিবলৈ তো ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি টু লেট হিম গ' আৱে 13 নম্বৰত আছে হোৱাট থ্ৰেট ডিড দ্য লেডি ইন ৰেড গিভ টু হৰেছ ডেনবি হৰেছ ডেনবিক ৰঙা পোছাক পৰিধান কৰা মহিলাগৰাকীয়ে কিহৰ ভাবুকি দিছিল টু মেক হিম নীল ডাউন তেওঁক আঁঠু কঢ়াবলৈ টু ইনফৰ্ম দ্য পুলিচ আৰক্ষীক অৱগত কৰা বা আৰক্ষীক জনোৱা টু লক হিম ইন দ্য হাউচ ঘৰটোত তেওঁক বন্ধ কৰি ৰখা নান অফ দ্য এবভ ইয়াৰ উত্তৰটো হৈছে টু ইনফৰ্ম দ্য পুলিচ অপশ্যন বি 14 নম্বৰত আছে ডিড দ্য টু থিপছ কম্প্ৰমাইজ ইন দ্য এণ্ড দুইটা চোৰে শেষত তেওঁলোকে কম্প্ৰমাইজ বা মোকামিলালৈ আহিলনে বা কৰিলেনে তো ইয়াত দুটা অপশ্যন আছে য়েছ অৰ নো তোমালোকে লিখিব লাগিব য়েছ হয় তেওঁলোকে মোকামিলা কৰিছিল 15 নম্বৰত আছে হৰেছ ডেনবি থট ডেট হি ৱাজ অপেনিং দ্য ছেফ ডেছ হৰেছ ডেনবি ভাবিছিল যে তেওঁ সন্দুকটো খুলিছে ডেছ ইয়াত হ'ব এজ পাৰ দ্য প্লান মানে পৰিকল্পনাৰ মতে নিজৰ বাবে ফৰ হিমছেল্ফ ফৰ হিজ অ'ন বেনিফিট তেওঁ নিজৰ লাভৰ বাবে ফৰ দ্য লেডি অফ দ্য হাউচ ঘৰটোৰ মহিলাগৰাকীৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব ফৰ দ্য লেডি অফ দ্য হাউচ তাৰমানে হৰেছ ডেনবিয়ে ভাবিছিল যে তেওঁ যিটো চন্দুক খুলি আছে তেওঁ সেইটো সেই ঘৰটোৰ মহিলাগৰাকীৰ বাবে খুলি আছে বুলি ভাবিছিল 16 নম্বৰত আছে হু ৱাজ দ্য অ'নাৰ অফ দ্য হাউচ দ্য বাৰ্গলাৰ নম্বৰ 2 দ্য লেডি ইন ৰেড এ গ্ৰে হেয়াৰ্ড 60-year-old লেডি নান অফ দ্য এবভ সেই ঘৰটোৰ মালিক কোন আছিল 2 নম্বৰ চোৰ আছিল ৰঙা পিন্ধা মহিলাগৰাকী আছিল এগৰাকী গ্ৰে হেয়াৰ অৰ্থাৎ পকা চুলিৰ 60 উৰ্ধৰ এগৰাকী মহিলা আছিল বৃদ্ধা মহিলা আছিল ওপৰ এটাও নহয় তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি এ গ্ৰে হেয়াৰ্ড 60-year-old লেডি 17 নম্বৰত আছে হোৱাট হেপেন আফটাৰ 2 days ইন দ্য ছাকচেছফুল থেফ্ট ইন শ্বৰ্ট অভাৰ গ্ৰেইনছ শ্বৰ্ট অভাৰ গ্ৰেইনছত সফলতাৰে তেওঁ চুৰিকাণ্ড কৰাৰ পাছত দুদিনৰ পাছত কি ঘটিছিল হৰেছ ডেনবি ৱাজ ডেড হৰেছ ডেনবিৰ মৃত্যু হৈছিল হৰেছ ডেনবি মেট উইথ এন এক্সিডেণ্ট হৰেছ ডেনবিয়ে এটা দুৰ্ঘটনাত পতিত হৈছিল হৰেছ ডেনবি লেফ্ট দ্য কাণ্ট্ৰি হৰেছ ডেনবিয়ে দেশখন এৰি গুচি গৈছিল হৰেছ ডেনবি ৱাজ এৰেষ্টেড হৰেছ ডেনবিক গ্ৰেপ্তাৰ কৰা হৈছিল তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি হৰেছ ডেনবি ৱাজ এৰেষ্টেড 18 নম্বৰত আছে হোৱাট ৱাজ দ্য ৰিজাল্ট অফ নট ৱেৰিং দ্য গ্লোভছ বাই হৰেছ ডেনবি হৰেছ ডেনবিয়ে হাত মোজাৰ নিপিন্ধাৰ ফলটো কি আছিল এজ হি কুড নট কমপ্লিট হিজ থেফ্ট তেওঁ চুৰিকাণ্ডটো সম্পূৰ্ণ কৰিব পৰা নাছিল হি ফেইন টু কমপ্লিট হিজ মিছন তেওঁ নিজৰ যি মিছন আছিল মিছন সম্পূৰ্ণ কৰিব পৰা নাছিল হি লেট ফিংগাৰ প্ৰিণ্টছ অল অভাৰ দ্য ছেফ সেই চন্দুকটোৰ সকলোতে তেওঁ আঙুলিৰ ছাপ ৰাখি গৈছিল নান অফ দ্য এবভ ওপৰ এটাও নহয় তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি হি লেফ্ট ফিংগাৰ প্ৰিণ্টছ অল অভাৰ দ্য ছেফ গোটেই চন্দুকটোতেই হৰেছ ডেনবিয়ে আঙুলিৰ ছাপ এৰি গৈছিল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ' চাই ভাল লাগিছে এটা লাইক কৰিবা তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ